আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000 কৈ টকা। ৰাজ্যৰ চৰকাৰ ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। নতুনকৈ 3,88,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ। নতুন পুৰণা সকলো হিতাধিকাৰীৰ বাবে ৰেচন কাৰ্ড লৈ নতুন নিয়ম। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অভিযান 2.0 আৰম্ভ হয়। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ওলাইছে, গতিকে গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকে ভালকৈ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ কিছু বৰ ভিডিঅ' চাই ভাল নিশ্চয় লাইক আৰু কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল হেঁপাহৰ ফেব্ৰুৱাৰী মাহ অন্ত পৰিল অপেক্ষাৰ। আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব ধন। বাছনভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000 টকা। ইতিমধ্যে সম্পন্ন হৈছে নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম। 40 লাখ মহিলাই ইয়াৰ বাবে কৰিছিল আবেদন। ধন লাভৰ বাবে আবেদন কৰা মহিলাসকলে শীঘ্ৰেই পাব ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডাঙৰ ঘোষণা। দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰে সাজু কৰক নথিপত্ৰ। নতুনকৈ 3,88,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ। চিন্তা আঁতৰাই 6টাকৈ বৃহৎ ঘোষণা দৰিদ্ৰ হিতাধিকাৰীৰ বাবে। কোনে কোনে লাভ কৰিব চৰকাৰী ঘৰ? হয়, আপোনালোকৰ বাবে 6টাকৈ নিয়ম লৈ আহিছে। 1 নম্বৰ, আপুনি যদি ঘৰ পোৱা নাই, এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰ। 2 নম্বৰ, মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। 3 নম্বৰ, আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব লাগিব। 4 নম্বৰ, 15,000 টকা মাহিলী আয় হ'লেও লাভ কৰিব বিনামূলীয়া ঘৰ। 5 নম্বৰ, দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ। 6 নম্বৰ, 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব বিনামূলীয়া ঘৰ। 7 নম্বৰ, জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে লাভ কৰিব ঘৰ। হয়, যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে আছিল এই গুৰুত্বপূৰ্ণ খবৰটো। খবৰটো পাই যদি ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডধাৰীসকলৰ বাবে। নতুন পুৰণা সকলো হিতাধিকাৰীৰ বাবে ৰেচন কাৰ্ড লৈ আহিছে নতুন নিয়ম। শীঘ্ৰেই কৰক বিশেষ এই কাম, অন্যথা বঞ্চিত হ'ব ৰেচনৰ পৰা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। ডিচেম্বৰ মাহত নতুনকৈ সংযোজন হোৱা হিতাধিকাৰীয়ে শীঘ্ৰেই কৰিব লাগিব EKYC নকৰা সকলো হিতাধিকাৰীয়ে ফেব্ৰুৱাৰী মাহত ল'ব লাগিব ৰেচন। 1 ফেব্ৰুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৰেচন। লগতে সম্পন্ন কৰিব লাগিব EKYCৰ কাম। চাউলৰ সময়ত কৰিব লাগিব EPOS। এইবাৰ 2,45,61,40 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন। চাউল নাপালে দিব পাৰিব অভিযোগ। অন্তিমটো গুৰুত্বপূৰ্ণ খবৰ ওলাইছে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান 2.0 হয়। ইতিমধ্যে কিন্তু মুখ্যমন্ত্ৰী অভিযান 2.0 বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আবেদনৰ দাখিলৰ বাবে ইতিমধ্যে পৰ্টেল মুকলি কৰা হৈছে। আপোনালোকে যদি এতিয়ালৈকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত আবেদন কৰা নাই, তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব পাৰিব। দাখিলৰ স্তৰসমূহ আপোনালোকে দেখিবলৈ পাইছে। লগতে 1 ফেব্ৰুৱাৰী 2025 পৰা কিন্তু ইয়াৰ বাবে আবেদনৰ পৰ্টেলটো মুকলি কৰি দিছে। গতিকে আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰা নাই, আপোনালোকে অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযানত আবেদন কৰিব পাৰিব। আশা কৰোঁ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ জানিব পাৰিলে। খবৰকেইটা জানিব ভাল নিশ্চয় লাইক আৰু কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।